নমস্কাৰ, মোৰ নাম আতিকা আলচানা। কোনটো বিভাগত আছিল? মই বিজ্ঞান বিভাগত। কি ক'বা যেহেতু আজি ফাৰ্ষ্ট ডিভিজন পাইছে? মই বিজ্ঞান শাখাত মই 82.5% উত্তীৰ্ণ হৈছোঁ আৰু মই ফাৰ্ষ্টটো ছাৰ বাইদেউসকলক থেংক ইউ দিম। তেওঁলোকে বহুত কষ্ট কৰিছে। মই নগাঁও ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা উত্তীৰ্ণ হৈছোঁ আৰু তাই আমাৰ প্ৰিন্সিপাল ছাৰ বহুত কষ্ট কৰিছে। ছাৰক থেংক ইউ যিমানেই দিম, ছাৰ তাৰ যোগ্য নহয় আৰু বেছি ছাৰ আৰু বহুত ডাঙৰটো ডিজাৰ্ভ কৰে। তো ছাৰে আমাৰ পিছে পিছে দিন ৰাতি লাগি আছিলে আৰু ছাৰে বহুত কষ্ট কৰিছে। আমাৰ টিচাৰ্ছেও বহুত কষ্ট কৰিছে আৰু পিছত মোৰ মা দেউতাক থেংক ইউ দিম। বহুত কষ্ট কৰিছে, ইমান ডাঙৰ কলেজত পঢ়াইছে। কি হ'বলৈ মন আছে? মোৰ ডক্টৰ হ'বলৈ মন আছে। কেই ঘণ্টা তোমালোকে পঢ়িছা ডেইলি? আমাকতো ছাৰে 18 ঘণ্টাকৈ পঢ়িবলৈ কয়। সদায় 18 ঘণ্টা পঢ়াটো হয় আৰু এনেকৈ আৰু 12-13 ঘণ্টাকৈ হয়। নামটো কি আছিলে? আতিকা আলচানা। নমস্কাৰ, মোৰ নাম আতিকা আলচানা। কোনটো বিভাগত আছিল? মই বিজ্ঞান বিভাগত। কি ক'বা যেহেতু আজি ফাৰ্ষ্ট ডিভিজন পাইছে? মই বিজ্ঞান শাখাত মই 82.5% উত্তীৰ্ণ হৈছোঁ আৰু মই ফাৰ্ষ্টটো ছাৰ বাইদেউসকলক থেংক ইউ দিম। তেওঁলোকে বহুত কষ্ট কৰিছে। মই নগাঁও ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা উত্তীৰ্ণ হৈছোঁ আৰু তাই আমাৰ প্ৰিন্সিপাল ছাৰ বহুত কষ্ট কৰিছে। ছাৰক থেংক ইউ যিমানেই দিম, ছাৰ তাৰ যোগ্য নহয় আৰু বেছি ছাৰ আৰু বহুত ডাঙৰটো ডিজাৰ্ভ কৰে। তো ছাৰে আমাৰ পিছে পিছে দিন ৰাতি লাগি আছিলে আৰু ছাৰে বহুত কষ্ট কৰিছে। আমাৰ টিচাৰ্ছেও বহুত কষ্ট কৰিছে আৰু পিছত মোৰ মা দেউতাক থেংক ইউ দিম। বহুত কষ্ট কৰিছে, ইমান ডাঙৰ কলেজত পঢ়াইছে। কি হ'বলৈ মন আছে? মোৰ ডক্টৰ হ'বলৈ মন আছে। কেই ঘণ্টা তোমালোকে পঢ়িছা ডেইলি? আমাকতো ছাৰে 18 ঘণ্টাকৈ পঢ়িবলৈ কয়। সদায় 18 ঘণ্টা পঢ়াটো হয় আৰু এনেকৈ আৰু 12-13 ঘণ্টাকৈ হয়। নামটো কি আছিলে? আতিকা আলচানা। নমস্কাৰ, মোৰ নাম আতিকা আলচানা। কোনটো বিভাগত আছিল? মই বিজ্ঞান বিভাগত। কি ক'বা যেহেতু আজি ফাৰ্ষ্ট ডিভিজন পাইছে? মই বিজ্ঞান শাখাত মই 82.5% উত্তীৰ্ণ হৈছোঁ আৰু মই ফাৰ্ষ্টটো ছাৰ বাইদেউসকলক থেংক ইউ দিম। তেওঁলোকে বহুত কষ্ট কৰিছে। মই নগাঁও ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা উত্তীৰ্ণ হৈছোঁ আৰু তাই আমাৰ প্ৰিন্সিপাল ছাৰ বহুত কষ্ট কৰিছে। ছাৰক থেংক ইউ যিমানেই দিম, ছাৰ তাৰ যোগ্য নহয় আৰু বেছি ছাৰ আৰু বহুত ডাঙৰটো ডিজাৰ্ভ কৰে। তো ছাৰে আমাৰ পিছে পিছে দিন ৰাতি লাগি আছিলে আৰু ছাৰে বহুত কষ্ট কৰিছে। আমাৰ টিচাৰ্ছেও বহুত কষ্ট কৰিছে আৰু পিছত মোৰ মা দেউতাক থেংক ইউ দিম। বহুত কষ্ট কৰিছে, ইমান ডাঙৰ কলেজত পঢ়াইছে। কি হ'বলৈ মন আছে? মোৰ ডক্টৰ হ'বলৈ মন আছে। কেই ঘণ্টা তোমালোকে পঢ়িছা ডেইলি? আমাকতো ছাৰে 18 ঘণ্টাকৈ পঢ়িবলৈ কয়। সদায় 18 ঘণ্টা পঢ়াটো হয় আৰু এনেকৈ আৰু 12-13 ঘণ্টাকৈ হয়। নামটো কি আছিলে? আতিকা আলচানা।